আপোনালোকে ইমান কষ্ট কৰি পেলাই আহি আমাৰ সমগ্ৰ অসমখনক চকু মেল খোৱালে আমাৰ প্ৰথমে মই এই ইলেক্ট্ৰনিক মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথা হ'ল আমাৰ অসমৰ যিজন সুদক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে 24 ঘণ্টা 23 ঘণ্টাই ৰাইজৰ হৈ কাম কৰি আছে, এইটো সকলোৱে জ্ঞাত আৰু আমিও জানো। কিন্তু কথা হৈছে আমাৰ দক্ষিণ শিঙীয়া গাঁৱৰ যিটো এতিয়া ভূমি আমাৰ ইয়াত যিসকল মানুহে আগতে খেতি বাতি কৰি আছিলে, আমাৰ হিন্দু মানুহে খেতি বাতি কৰিছিলে ইয়াত, তাৰপিছত কালক্ৰমত তেখেতসকলে আমাৰ বহিৰাগত যিখিনি মানুহ আছে সেইকেইখন আহি প্ৰব্ৰজন ঘটাই কিনে আমাৰ ইয়াত মাটিমুখ চব কাঢ়ি ল'লে। এটা সময়ত ইয়াত 40 বিঘা মাটি আমাৰ হিন্দু মানুহে ইয়াত পাম খেতি কৰিছিলে। তাৰপিছত কি হ'ল, কালক্ৰমত আহি এখেতসকল প্ৰব্ৰজন ঘটাই কিনে ইয়াত তেখেতক খেদি কিনে মাটি তেখেতে দখল কৰিলে। এই ক্ষেত্ৰত হয়তো চৰকাৰে গম পোৱা নাছিল। আজিৰ পৰা হয়তো চৰকাৰে গম পালে, আমি দৃষ্টিগোচৰ কৰালোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক আমি আজিৰ প্ৰচাৰ মাধ্যমৰ যোগেদি তেখেতক আমি অৱগত কৰাইছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই বিদেশী বাংলাদেশী মানুহক পঠাই খেদি কিনে মাটিটো লাগে অসম চৰকাৰে যাতে হস্তান্তৰ কৰে। ভূমি আচলতে প্ৰত্যেক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে, কি ক'ব? এটা কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থাই যি অবৈধ বেদখলকাৰী বা মানে যি অবৈধ বিদেশীকাৰী মানে বেদখলকাৰীৰ অগ্ৰসনে যি অসমৰ ভাষা সংস্কৃতি নিষেধ কৰা যি ধৰণৰ এক পৰিকল্পনা হাতত লৈছিল, সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত বৃহৎ আন্দোলনৰ সৃষ্টি হৈছিলে, অসম আন্দোলন, য'ত 855 গৰাকী শ্বহীদ বৰণ কৰিছিলে। তাৰপিছতো কিন্তু চৰকাৰে আজি কিছুদিনৰ পৰা অবৈধ বেদখলকাৰীৰ ওপৰত যি ধৰণৰ এক বৰ্বৰ বা যি ধৰণৰ এক তৎপৰতা দেখুৱাইছে, আমি সদৌ অসম ছাত্ৰ সন্থা মজিয়াৰ পতাক আমি আদৰণি জনাইছোঁ। কিন্তু বৃহৎ কথাটো হ'ল যে মুখ্য কথাটো হৈছে দক্ষিণ শিঙিৰাত প্ৰায় কেইবা শতাধিক ভূমি ইয়াত বেদখলকাৰীয়ে ইয়াত তেওঁলোকে অবৈধভাৱে দখল কৰি ঘৰ সাজিছে। তাৰ সমান্তৰালভাৱে ইয়াত খেতি পথাৰত তেওঁলোকে খেতি কৰিছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, চৰকাৰখনক দাবী জনাইছোঁ যে দক্ষিণ শিঙিৰাৰ এই অঞ্চলখিনি অসমৰ মেপত নপৰে নেকি? কাৰণ যি সময়ত অসমৰ ৰাইজে এই অঞ্চলৰ ৰাইজে বাৰে এই অঞ্চলৰ ৰাইজে বেদখল হৈ থকা মাটিখিনি উচ্ছেদ কৰি এইখিনি বেদখল মুক্ত কৰাৰ কাৰণে দাবী জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু দুখজনক কথা। আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই যি ধৰণৰ মাটিখিনি যি ধৰণৰ বেদখল হৈ আছে, বেদখলকৃত মাটিখিনি অতি শীঘ্ৰে উচ্ছেদ কৰি ইয়াত সমান্তৰালভাৱে অসমৰ ৰাইজক খিলঞ্জীয়া মানুহে যাতে সকাহ পাব পৰাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দাবী জনাইছোঁ।